যে আপোনালোকে ইয়াত যেতিয়া দলৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে কাম কৰিব, আপোনালোকে নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে যেতিয়া প্ৰচাৰ কৰিব, ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলৰ চিনত ভোট দিবৰ কাৰণে প্ৰতিঘৰ মানুহলৈকে ভাৰতীয় জনতা পাৰ্টিৰ বতৰা লৈ যাব। এই পদক্ষেপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা আৰু হাত শক্তিশালী কৰাৰ প্ৰতিফলন হ'ব। আৰু সেইকাৰণে আজি আমাৰ যুৱ মৰ্চা, ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি যুৱ মৰ্চা আছে, এই যুৱ মৰ্চাই আমাৰ ৰাজ্যিক সমিতি তথা জিলা সমিতিৰ আহ্বানত আজি সেই অনুষ্ঠানটো পতাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশা কৰিছোঁ আজি যিটো সংযোগ আমি ইয়ালৈ আমন্ত্ৰণ কৰি পেলাই স্থাপন হ'ল, এই সংযোগটো আৰু যাতে সুদৃঢ় হয়। নতুন ভোটাৰ সন্মিলন তাৰ পৰিপ্ৰেক্ষিতত নদুৱাৰ দক্ষিণ নতুন ভোটাৰ যেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহ্বান জনাইছে, আহ্বান জনাইছে যুৱতীসকল তেওঁলোকৰ সম্ভৱ নহয়। তেওঁলোকক লৈ আমি ৰাষ্ট্ৰখন শক্তিশালী কৰিবৰ কাৰণে, জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে আৰু চৰকাৰে সফল কৰি আমি আত্মনিৰ্ভৰশীল ভাৰত, আত্মনিৰ্ভৰশীল অসম আৰু স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত কৰ্মসংস্থাপনৰ জৰিয়তে যিখিনি পৰিৱেশ কৰিছে, মই সকলো নতুন ভোটাৰলৈ আহ্বান জনাইছোঁ আমাৰ দলত অংশগ্ৰহণ কৰি সহযোগিতা কৰক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে আমাৰ দেশৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত, আমাৰ ৰাজ্যখনৰ স্বাৰ্থত কাম কৰোঁ। তাৰ কাৰণে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আজি সমগ্ৰ ভাৰতবৰ্ষতে আজি ভোটাৰ্ছ ডে দিনটোত নমো নৱ ভোটদাতা সন্মিলন অনুষ্ঠিত হৈছে। আজিৰ এই দিনটোতে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 50 লাখ নতুন ভোটাৰৰ লগত মত বিনিময় কৰিছে। আমাৰ যি ভোটদান, যি মৌলিক অধিকাৰ, গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত আমি কিহৰ কাৰণে ভোটদান কৰিব লাগে এই সম্পৰ্কত আমাৰ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাৰ্গদৰ্শন কৰিছে। আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই নমো নৱ ভোটদাতা সন্মিলনৰ আজিৰ এই কাৰ্যসূচী নদুৱাৰ সমষ্টিটো আমি অনুষ্ঠিত কৰিছোঁ। চাৰিদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত চাৰিদুৱাৰত আমাৰ এনেধৰণৰ নতুন ভোটাৰসকলক লৈ পেলাই সন্মিলন অনুষ্ঠিত হৈছে। আজিৰ এই দিনটোত আজি বাপুজী ভৱন প্ৰাংগণত আমাৰ উত্তৰ নদুৱাৰ মণ্ডল, দক্ষিণ নদুৱাৰ মণ্ডল, নাগশংকৰ মণ্ডলৰ উদ্যোগত প্ৰায় 6-7 শতাধিক আমাৰ নতুন ভোটাৰসকলে আহি ইয়াত অংশগ্ৰহণ কৰিলে। আমাৰ যিহেতুকে যুৱশক্তি ৰাষ্ট্ৰশক্তি, ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যুৱসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। বৰ্তমান সময়ছোৱাত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে উন্নয়নৰ যাত্ৰাত যাতে আমি প্ৰত্যেকজন যুৱ সতীৰ্থ আমি একত্ৰিতভাৱে আগবাঢ়ি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠিত কৰাৰ সপোন, সেই সপোন বাস্তৱায়িত কৰিব পাৰোঁ, তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি প্ৰত্যেকজন নতুন ভোটাৰ্ছৰ লগত আমি মত বিনিময় কৰিছোঁ। আৰু আজি আপোনালোকে দেখা পাইছে যে আজি ইয়াত প্ৰায় 6-7 শতাধিক আমাৰ নতুন ভোটাৰসকল আহি উপস্থিত হৈছে। আৰু তেখেতসকলৰ এটাই যে তেওঁলোকৰ প্ৰথম যি ভোটদান, সেই ভোটদানটো আমাৰ এই উন্নয়নৰ পক্ষত তেখেতসকলে ভোটদান কৰিব, আমাৰ বিজেপিৰ পক্ষত ভোটদান কৰিব। এই উন্নয়ন আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়ন হৈছে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি অসমত উন্নয়ন হৈছে, এই উন্নয়নৰ ক্ষেত্ৰতো তেওঁলোকে অংশীদাৰ হ'বৰ কাৰণে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই অহা দেখা পোৱা গৈছে। আৰু এই স্বতঃস্ফূৰ্ত সমৰ্থনে আমি এটা কথা উপলব্ধি কৰিব পাৰিছোঁ যে আগন্তুক দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টি তথা জনতা যুৱ মৰ্চাৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে নতুন ভোটাৰসকলে, নৱপ্ৰজন্মই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব তেওঁলোকৰ স্বতঃস্ফূৰ্ত সমৰ্থনে। গতিকে আজি আমাৰ এই বাপুজী ভৱন প্ৰাংগণত আমাৰ তিনিওটা মণ্ডলৰ উদ্যোগত স্বতঃস্ফূৰ্তভাৱে আমাৰ যিসকল নৱভোটদাতাই আহি পেলাই ইয়াত সমৰ্থন জনালে, আহি পেলাই এই সভাখনত আহি অংশগ্ৰহণ কৰিলে, তেওঁলোকক সকলোলৈকে পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই ভোটদান সন্মিলনৰ মুখ্য অতিথি হিচাপে আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই আমাৰ নতুন ভোটাৰসকলক উদ্দেশ্যি মাৰ্গদৰ্শন কৰিলে। তেখেতৰ সাৰুৱা বক্তব্য আমাৰ প্ৰত্যেকজন যুৱ ভোটাৰছক চুই গৈছে আৰু এই নদুৱাৰ সমষ্টিৰ উন্নয়নত
তেখেতসকলে যেনেধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আমাৰ নদুৱাৰ অঞ্চলৰ প্ৰত্যেকজন যুৱ সতীৰ্থই একত্ৰিতভাৱে আমি আগবাঢ়ি এই উন্নয়নৰ যাত্ৰাত সকলো অংশীদাৰ হ'বৰ কাৰণে আমি বদ্ধপৰিকৰ। গতিকে আমি আজিৰ এই দিনটোত আজি ইয়াৰ পৰা আমি এটা কথা উপলব্ধি কৰিব পাৰোঁ যে আগন্তুক দিনত হ'বলগীয়া যি নিৰ্বাচন, সেই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে যুৱ ভোটাৰ্ছে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আমি ভাৰতীয় জনতা পাৰ্টীক বিশাল ভোটত জয়যুক্ত কৰি আনিবলৈ সক্ষম হ'ম।